আপুনি ৰাতিপুৱা শুৱা উঠি কি কৰে? ফোন ইউজ কৰে চাগে, বা ৰিল স্ক্ৰল কৰে, বা ইনষ্টাগ্ৰাম চলায়, বা ৰাতি ভাত খাই উঠিলে আৰু ভাবিলে এটা ভিডিঅ' চাওঁ, কিন্তু তাৰপিছত গম পায় যে আপুনি 5টা ভিডিঅ' চাই খতম কৰি দিলে, বা আধা ঘণ্টা গেম খেলিম বুলি আপুনি 2 ঘণ্টা গেম খেলি দিলে আৰু আপুনি গমেই নাপালে। এইটো আপোনাৰ উইকনেছ হয়, এইটো হ'ল বায়'লজি। ইয়াৰ নাম হ'ল ড'পামিন, আৰু আজি এইটো ভিডিঅ'ত ইয়াকে এক্সপ্লেইন কৰিম। কাৰণ যি আপোনাক কণ্ট্ৰল কৰি আছে, আপুনি যদি সেইটো বিষয়ে নাজানে তেন্তে আপুনি কেতিয়াও ফ্ৰী হ'ব নোৱাৰে। ড'পামিন মানে হ'ল যেতিয়া আপোনাৰ ব্ৰেইনে কোনো এটা বস্তুত বা কামত হেপ্পী ফিল কৰে, তাকে ড'পামিন বুলি কোৱা হয়। ড'পামিনে আপোনাক ফ'ৰ্চ কৰে এটা বস্তু কিবা ভাল পোৱাৰ পিছত সেইটো বস্তু আৰু বিচৰা। এটা এক্সাম্পল দিওঁ, আপুনি এটা ৰিল চালে, ভাল পালে, হাঁহিলে, হেপ্পী ফিল কৰিলে, কিন্তু সেই ফিলিং 2 ছেকেণ্ডত খতম হৈ গ'ল। তাৰপিছত আপোনাৰ ব্ৰেইনে ক'লে আৰু এটা চা, তাকে ড'পামিন লুপ বুলি কয়। আগতে মানুহৰ ড'পামিন ক'ৰ পৰা আহে আপুনি জানেনে? হাৰ্ড ৱৰ্ক কৰি, কঠিন কাম কৰি, কিবা শিকি, নিজৰ লক্ষ্যৰ ওপৰত কাম কৰি মানে ব্ৰেইনে কৈছিল আপুনি প্ৰথম কষ্ট কৰক, তাৰপিছত ৰিৱাৰ্ডটো লওক। কিন্তু এতিয়া ফোন খুলিলেই ড'পামিন, ইনষ্টাগ্ৰাম খুলিলেও ড'পামিন, স্ক্ৰল কৰিলে ড'পামিন, ন'টিফিকেশ্যন আহিলেও ড'পামিন পায়, আৰু কোনোবাই যদি আপোনাৰ পষ্টত লাইক কৰিছে তেতিয়াতো পূৰা ড'পামিন মানে জিৰ' হাৰ্ডৱৰ্ক, মেক্সিমাম ৰিৱাৰ্ড। আৰু এইটোৱে হ'ল বিগ প্ৰব্লেম। আপোনাৰ ব্ৰেইন এতিয়া পূৰা কনফিউজ। ব্ৰেইনে ভাবিছে কষ্ট নকৰাকৈ ৰিৱাৰ্ড পাইছোঁ, তেন্তে কষ্ট কিয় কৰিম? সেইকাৰণে পঢ়িবলৈ বহিলে 5 মিনিটত মন আঁতৰি যায়, বা কাম কৰিবলৈ মটিভেশ্যন নাথাকে। নিজৰ গ'লৰ কথা ভাবিলে বৰিং লাগে, কাৰণ তাত ইনষ্টেণ্ট ৰিৱাৰ্ড নাথাকে। আৰু আপোনাৰ ব্ৰেইন এতিয়া ইনষ্টেণ্ট ৰিৱাৰ্ডৰ এডিক্ট হৈ গৈছে। আপুনি লেজি নহয়, আপোনাৰ উইল পাৱাৰ কম নহয়, আপোনাৰ ড'পামিন ছিষ্টেমটো হাইজেক হৈ গৈছে। তেন্তে আপুনি ভাবিছে কি কৰিলে এইটোৰ পৰা বাচিব পৰা যাব? পইণ্ট নম্বৰ 1, ড'পামিন ফাষ্ট। মানে কিছু সময়ৰ কাৰণে এইবিলাক চব বন্ধ কৰক যিটোৱে আপোনাক ইনষ্টেণ্ট ড'পামিন দিয়ে। ৰিলছ, ৰেণ্ডম ইউটিউব ভিডিঅ'জ, ইনষ্টাগ্ৰাম, আৰু মেইনলি ইনষ্টাগ্ৰামটো বাদ দিয়ক, কাৰণ ইনষ্টাগ্ৰামে আপোনাক চবতকৈ বেছি হুক কৰি ৰাখে। এইটো আপুনি মাত্ৰ 24 ঘণ্টাৰ কাৰণে কৰিব লাগিব। হাৰ্ড লাগিব, প্ৰথম 2-3 ঘণ্টাত আপোনাৰ হাতটো নিজে ফোনটো ফেলে যাব, কিন্তু আপুনি কণ্ট্ৰল কৰিব লাগিব। কিন্তু সেই 24 ঘণ্টা পাৰ কৰাৰ পিছত আপোনাৰ ব্ৰেইন ৰিছেট হ'ব। এইটো ৰুল বাছ মাহত 2-3 দিন ইউজ কৰিলে হ'ব, বেছি ট্ৰাই কৰিব নালাগে। পইণ্ট নম্বৰ 2, ষ্টাৰ্ট ডিলে। ফোন ইউজ কৰিব মন গ'লে 10 মিনিট ৱেইট কৰক, মাত্ৰ 10 মিনিট, কাৰণ সেই সময়ত ড'পামিন ক্ৰেভিং একদম পিক টাইমত থাকে। যদি আপুনি পিক টাইমত নিজক হোল্ড কৰিব পাৰে তেন্তে সেই ক্ৰেভিং গুচি যাব। এইটো চিম্পল চাউণ্ড কৰিব পাৰে, কিন্তু এইটো টাইমতে বেছিভাগ মানুহে এটা ফেইল কৰে, কণ্ট্ৰল কৰিব নোৱাৰে নিজকে। কাৰণ আমি এতিয়া এনেকুৱা হৈ গৈছোঁ যে ডিছকমফৰ্ট 1 ছেকেণ্ডো সহিব নোৱাৰোঁ। সেই ডিছকমফৰ্ট সহিবলৈ শিকক। পইণ্ট নম্বৰ 3, ডু দ্য হাৰ্ড ৱৰ্ক ফাৰ্ষ্ট। ৰাতিপুৱা উঠি আপোনাৰ যিটো কাম চবতকৈ বেছি হাৰ্ড লাগে সেইটো কামকে চবতকৈ ফাৰ্ষ্টে কৰক। এইটো জিম হ'ব পাৰে, এক্সাৰচাইজ হ'ব পাৰে, পঢ়া হ'ব পাৰে, বা কিবা ইম্পৰ্টেণ্ট টাস্ক হ'ব পাৰে। কাৰণ ৰাতিপুৱা চবতকৈ বেছি আমাৰ ব্ৰেইনটো এক্টিভ হৈ থাকে। কিয়? কাৰণ ৰাতিপুৱা আমাৰ ড'পামিন ছিষ্টেম ফ্ৰেছ থাকে। সেই সময়ত আপুনি যদি কিবা হাৰ্ড কাম কৰে তেতিয়া আপোনাৰ ব্ৰেইনে শিকিব যে হাৰ্ড কাম কৰিলে ৰিৱাৰ্ড পায়। যদি আপুনি উঠিয়েই ফোনটো ধৰে তেতিয়া সেই ড'পামিন, ফ্ৰেছ ড'পামিনটো নাইকিয়া হৈ যাব। যেতিয়া আপুনি ৰাতিপুৱা উঠিয়ে ফোনটো ইউজ কৰিব তেতিয়া আপোনাৰ গোটেই দিনটোৰ হাৰ্ড কাম কৰিবলৈ মন নাযাব, কাৰণ আপোনাৰ ব্ৰেইনটোৱে ৰাতিপুৱাই চিপ ড'পামিন পাই থৈছে। এতিয়া মেইন কথাটো কওঁ, ড'পামিন বেয়া নহয়, ড'পামিন ইম্পৰ্টেণ্ট, কিন্তু আপুনি ড'পামিন ক'ৰ পৰা লৈছে সেইটো আপোনাৰ লাইফষ্টাইলৰ ওপৰত।